নমস্কাৰ মৰমৰ বৰিমিনিকল সেৱাৰ তৰফৰ পৰা কাৰিকুলাম এণ্ড সিলেবাস 2024-2025 ক্লাছ 9 আৰু 10 সিলেবাস ইতিমধ্যে আহি পাইছে। আজি মই মেট্ৰিক পৰীক্ষাৰ সিলেবাসখন দিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ নেক্সট ভিডিঅ'ত তোমালোকে বা ইয়াৰ ভিডিঅ' ডেসক্ৰিপশ্যন বক্সত ক্লাছ 9 সিলেবাসখন পাই যাবা। যেহেতু এতিয়া মই ক্লাছ 10 সিলেবাসখন তোমালোকক দি দিম, তোমালোকে ভিডিঅ'টো চোৱাৰ আগত প্লাছ চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। তেনেহ'লে বলা আজি ভিডিঅ'ৰ পৰা আমি আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকক মই কৈছোঁ ক্লাছ 10 অসমীয়া MILৰ সিলেবাসটো দিছোঁ প্ৰথমতে, আৰু অসমীয়া MILৰ তোমালোকৰ ফুল মাৰ্কছ থাকিব 100, পাছ কৰিবৰ কাৰণে লাগে 30 নম্বৰ। তোমালোকক মেট্ৰিক পৰীক্ষাৰ লগতে ছমাহিলী পৰীক্ষাত কি লাগিব সেইখিনি মই একেবাৰে এইটো ভিডিঅ'ৰ যোগেদি কৈ যাম। গদ্যাংশ উদ্যোগী হোৱা এই পাঠটো আৰু ভাৰতীয় সংস্কৃতি এই দুটা পাঠ সিলেবাসত আছে, তোমালোকৰ ছমাহিলী পৰীক্ষাত আহিব। লগতে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এইটো পাঠ কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব। আৰু মেট্ৰিক পৰীক্ষাত কোনকেইটা আহিব এটা দেখা হৈছে তোমালোকে স্ক্ৰীনত, মই যদি দেখাই দিছোঁ এইফালে যে ইয়াতে লেখা আছে ছমহীয়া পৰীক্ষা আৰু ইফালে আছে শিক্ষান্ত পৰীক্ষা মানে মেট্ৰিক পৰীক্ষা। আৰু শিক্ষান্ত পৰীক্ষাৰ কাৰণে তোমালোকক লাগিব কি দুটা পাঠে লাগিব, মানে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে উদ্যোগী হোৱা ভাৰতীয় সংস্কৃতি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি লাগিব। তাৰপিছত ইণ্টাৰনেটৰ তিতা মিঠা লাগিব, প্ৰায়ছত এভুমুখী এই পাঠটোও লাগিব। কবিতা কি লাগিব, বৰগীত আৰু জিকিৰ লাগিব মেট্ৰিক পৰীক্ষাৰ কাৰণে। তাৰপিছত তোমালোকক স্ক্ৰীনত দেখা পাইছা প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্তৰ কবিতাটো তিনিটাও কিন্তু লাগিব মেট্ৰিক পৰীক্ষাৰ কাৰণে। 2025 মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ ব্যাকৰণ আহিব। ব্যাকৰণ যদি চাব যাওঁ তেনেহ'লে তোমালোকে সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নতবিধি, শতবিধি, যতি চিহ্নৰ ব্যৱহাৰ, খণ্ড, বাক্য, জতুৱা ঠাঁচ, বিপৰীত শব্দ, এটা শব্দত প্ৰকাশ কৰা আৰু প্ৰত্যয় এইবোৰ লাগিব। ঠিক আছে, ইয়াতে কিন্তু এটা কথা, ইয়াতে কিমান মাৰ্কছ আহিব সেই মাৰ্কছটো উল্লেখ কৰা নাই, কিন্তু মই বেলেগ ভিডিঅ'ত তোমালোকক জনাই দিয়াৰ চেষ্টা কৰিম। ভাৱ সম্প্ৰসাৰণ লাগিব তোমালোকক মেট্ৰিক পৰীক্ষাত, প্ৰতিবেদন, আবেদন, ৰচনা আহিব মেট্ৰিক পৰীক্ষাত। দ্ৰুত পাঠৰ কোনটো লেচন আহিব সেইটো মই নেক্সট ভিডিঅ'ত জনাই দিম। ঠিক আছে, আৰু ইয়াতে এটা দিছে নতুন কৰি অপঠিত গদ্যাংশ। অপঠিত গদ্যাংশৰ পৰা কি আহিব সেইটো মই নেক্সট ভিডিঅ'ত জনাই দিম। বিষাদ যুগ, প্ৰাচীন ভাৰতীয় শিক্ষা এইটোও লাগিব মেট্ৰিক পৰীক্ষাৰ কাৰণে। তাৰপিছত তোমালোকৰ কানাই চাতৰি, ধৰ ঝাৰু জৰহাই এইটোও দৰকাৰী। নেক্সট তোমালোকৰ 12 নম্বৰত লেখা আছে ইয়াতে ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পৌৰণিক শব্দৰ আধুনিক ৰূপ আৰু ছন্দ, এইখিনি কিন্তু মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী। তাৰপিছত তোমালোকৰ ইংলিছৰ লাগিব কেনেকুৱা ধৰণৰ। ইংলিছত যিহেতু গোটেইকেইটা লেচনে লাগিব বুলি কোৱা গৈছে ইয়াতে, যেনেকৈ ৰিডিং কম্প্ৰিহেনশ্যন আহিব তোমালোকৰ, তাৰপিছত তোমালোকৰ ৰাইটিং স্কিল আহিব, তাৰপিছত তোমালোকৰ ৰিপৰ্ট, এছে, ষ্টৰি, লেটাৰ ৰাইটিং এইবোৰ আহিব। গ্ৰামাৰত ডিটাৰমিনাৰ্ছ আহিব। ঠিক আছে, টেন্স আহিব, ভইচ চেঞ্জ আহিব, এভৰিথিংখিনি লাগিব। ঠিক আছে, আৰু টেক্সট বুকৰ কি লাগিব, এ লেটাৰ টু গড, টেনছন মেণ্ডেলা, কুক, টি ফ্ৰম আছাম। ঠিক আছে, তাৰপিছত মেডাম ৰাইড দ্য বাছ, আৰু কবিতাৰ লাগিব তোমাক এ টাইগাৰ ইন দ্য জু, আমাণ্ডা, এনিমেলছ, দ্য বেল পয়েম, দ্য টেল অফ দ্য কাষ্টাৰ দ্য টাইগাৰ্ণ, এইকেইটা তোমালোকক মেট্ৰিক পৰীক্ষাত লাগিব। আৰু মেট্ৰিক পৰীক্ষাত লাগিব তোমালোকৰ ছাপ্লিমেণ্টেৰীৰ পৰা তোমালোক লাগিব ফুটপ্ৰিণ্ট উইথাউট ফিডৰ পৰা, তোমালোকৰ দ্য মিড নাইট ভিজিট, এ কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিণ্ট উইথাউট ফিড আৰু হেক ড্ৰাইভাৰ, এইকেইটা কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাত লাগিব। আৰু টোটেল মাৰ্কছ কিমান থাকিব 100ৰ 10 নম্বৰ তোমালোকৰ থাকিব প্ৰেক্টিকেল। ঠিক আছে, এতিয়া আহাচোন আমি বেলেগ ছাবজেক্ট এটা চাওঁ। এইবাৰ যিহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষাত অংকৰ অলপ চিলেবাছটো অলপ চেঞ্জ হ'ব, মই তোমালোকক কৈ দিছোঁ কেনেকুৱা ধৰণৰ হ'ব। জেনেৰেল মেথমেটিক্সৰ ক্লাছ 10 তোমালোকক ইউনিট ৱেজ বস্তুলৈ দি আছে। আমাৰ ফাৰ্ষ্ট ইউনিটত কি আছে, ইউনিট 1ত আছে আমাৰ নাম্বাৰ ছিষ্টেম মানে বাস্তৱ সংখ্যা। ইউনিট 2 কি আছে গোটেইখিনি আমি চাব লাগিব। তেনেহ'লে বলা ভিডিঅ'টো পৰলৈকে আমি আৰম্ভ কৰোঁ। এতিয়া আমি চিলেবাছখিনি চাৱাৰ চেষ্টা কৰিছোঁ। ঠিক আছে, প্ৰথমতে মই তোমালোকক ক্লাছ 10 যোনখন চিলেবাছ সেই চিলেবাছখন স্ক্ৰীনত দেখুওৱাৰ কাৰণে চেষ্টা কৰিছোঁ। নিশ্চয় তোমালোকে দেখা পাইছে স্ক্ৰীনত ক্লাছ 10 চিলেবাছখন, আৰু ইয়াতে লিখা আছে ৰিভিজন চেপ্টাৰ। ৰিভিজন চেপ্টাৰটো আমাক সম্পূৰ্ণ লাগিব মেট্ৰিক পৰীক্ষাত, মানে
পুনৰাই আলোচনা পাঠটো যোনটো আছে সেইটো সম্পূৰ্ণ লাগিব। ৰিয়েল নাম্বাৰ যোনটো চেপ্টাৰ আছে বাস্তৱ সংখ্যা সেইটো সম্পূৰ্ণ লাগিব। বহুপদ পাঠটো আমাক সম্পূৰ্ণ লাগিব লেসন নম্বৰ 2। লেসন নম্বৰ 3টো তোমাক হোল চেপ্টাৰ লাগিব। লেসন নম্বৰ 4 হোল চেপ্টাৰ, ঠিক আছে। এইকেইটা কিন্তু হোল চেপ্টাৰ মানে গোটেইখিনি পঢ়িব লাগিব হোল চেপ্টাৰ মানে। লেসন নম্বৰ 5টো আছে তোমালোকৰ দেখা পাইছা স্ক্ৰীনত। লেসন নম্বৰ 5টো কিন্তু হোল চেপ্টাৰ। লেসন নম্বৰ 6ৰ আপ টু ইউনিট অনুশীলনী 6.6 লৈ 6.3 লৈ চাব লাগিব, ঠিক আছে। তাৰপিছত লেসন নম্বৰ 7টো আপ টু ইউনিট তোমালোকে হোল চেপ্টাৰ চাব লাগিব। আৰু লেসন নম্বৰ 8 হোল চেপ্টাৰ চাব লাগিব, ঠিক আছে। আৰু তোমালোকৰ 9 নম্বৰ লেসনটো নালাগে। লেসন নম্বৰ 10 সাৰ্কুল আছে যে সেই পাঠটো হোল চেপ্টাৰ। আৰু লেসন নম্বৰ 11 অংকন যোনটো পাঠ আছে সেই পাঠটো কিন্তু আপ টু ইউনিট 1.1 এক্সাৰসাইজ লৈকে তোমালোকে চাব লাগিব, ঠিক আছে। 1.1 লৈকে অনুশীলনী তালৈকে চাব লাগিব। তাৰপিছত তোমালোকৰ চেপ্টাৰ 12ত আছে যোনটো পৃষ্ঠকালীয় আয়তন এৰিয়া ৰিলেটেড টু সাৰ্কুল সেই পাঠটোৰ পৰা কিন্তু আপ টু ইউনিট 12.2 অনুশীলনীলৈকে চাব লাগিব। তাৰপিছত তোমালোকৰ লেসন নম্বৰ 13টো আপ টু ইউনিট মানে 13.3 লৈ চাব লাগিব, মানে এক্সাৰসাইজ 13.2 লৈকে। তাৰপিছত 14 নম্বৰ লেসনটো তোমালোকে এক্সাৰসাইজ 14.3 লৈকে। তাৰপিছত আৰু 15 নম্বৰ যোনটো চেপ্টাৰ আছে হোল চেপ্টাৰ চাব লাগিব, ঠিক আছে। নেক্সট লেসন কি আছে আমি চাওঁচোন। নেক্সট আছে তোমালোকৰ ইয়াৰ সায়েন্সৰ আছে। নেক্সট সায়েন্সৰ তাৰপিছত আহিলে তোমালোকৰ জেনেৰেল সায়েন্সৰ কাৰণে কি চাবা। জেনেৰেল সায়েন্সৰ কাৰণে সিলেবাস সেম একে হোল চেপ্টাৰে আছে তোমালোকৰ। লেসন নম্বৰ 1 চেপ্টাৰ 1 2 3 4 5 6 7 8, ঠিক আছে। 8 9 চাবা, 10 চাবা, 11 12 13 14, ঠিক আছে। তাৰপিছত 15 16 লৈকে তোমালোকে 16 লৈকে চাব লাগিব, ঠিক আছে। গোটেইকেইটা লেসন চাব লাগিব। ইয়াৰ পৰা একো ধৰি দিয়া নাই ইয়াতে যে কোনটো চেপ্টাৰৰ পৰা কিমান চাব, কিন্তু এইবাৰ হোল চেপ্টাৰ চবকে দিছে। আগতে বেলেগ চেঞ্জ কৰি দিছিলে। প্ৰেক্টিকেলো সেম টিচাৰসকলৰ পৰা পাতিব, ষ্টুডেণ্ট এক্টিভিটি প্ৰেক্টিকেল ৰেকৰ্ড বুক গোটেইখিনি চাইহে তোমালোকক ইয়াৰে মাৰ্কছটো দিয়া হ'ব। লগতে ইয়াৰ চাই আহিলে তোমালোক ছ'চিয়েল সায়েন্সৰ কি আহিলে এবাৰ চাই দিওঁ। ছ'চিয়েল সায়েন্সটো অকণমান ৰখি দিয়া। ছ'চিয়েল সায়েন্সৰটো সেম হ'ব। জেনেৰেল সায়েন্স ছ'চিয়েল সায়েন্স Social Science class 9, Social Science class 10. Social Science সেম। ইয়াতে তোমালোকে হিষ্ট্ৰী যোনটো চেপ্টাৰ আছে লেসন নম্বৰ 1 চাবই লাগিব, লেসন নম্বৰ 2 গোটেইখিনি চাব লাগিব। এইবাৰ অলপমান চেঞ্জ হোৱা পাইছোঁ মই অলপ কিতাপখন, নাই একেই আছে, ঠিক আছে। গোটেইকেইটা লেসনে চাব লাগিব। বংগ বিভাজন আৰম্ভ কৰি গোটেইখিনি লেসনে পঢ়িব লাগিব মেট্ৰিক পৰীক্ষাৰ কাৰণে। জিঅ'গ্ৰাফিৰ ক্ষেত্ৰতো গোটেইকেইটা লেসনে পঢ়িব দিছে। আমি সেইবোৰৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তোমালোকে মাত্ৰ আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি আহিবা। আমি কুৱেশ্যন পেপাৰবোৰ আৰু কুৱেশ্যনখিনি তোমালোকৰ ওচৰত লৈ আহিছোঁ, ঠিক আছে। গোটেইকেইটা লেসনে চাব লাগিব। প্ৰেক্টিকেল নম্বৰ 10 থাকিব, সেইখিনি তোমালোকে গম পাই যাবা। থেংক ইউ ছ' মাছ। ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব। নেক্সট ভিডিঅ' আমি ভালদৰে আলোচনা কৰিম।